স্মার্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰৰ শক্তি বিভাগ তথা চৰকাৰে স্মাৰ্ট ডকাইতি আৰম্ভ কৰিছে। গৰীব দুখীয়া মধ্যবিত্ত নিম্নবিত্ত সকলো স্তৰৰ মানুহৰ পৰা পকেটৰ পৰা কিদৰে পইচা ওলাই আনিব পাৰি, তেওঁলোকে কি বুদ্ধিৰে তেওঁলোকৰ পইচাখিনি হৰণ ভগন কৰিব পাৰি তাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে, অমুক মন্ত্ৰীয়ে কৈছে যে স্মাৰ্ট মিটাৰ আৰু আগৰ মিটাৰ বোলে একেই। তেনেহ'লে স্মাৰ্ট মিটাৰৰ প্ৰয়োজন ক'ত? আদানীক ধনী কৰিবলৈ নেকি? আম্বানীক ধনী কৰিবলৈ নেকি? যদি পুঁজিপতি বণিক গোষ্ঠীক ধনী কৰিবলৈ তেনেহ'লে এই মিটাৰ বন্ধ কৰক। আৰু যদি বিল একেই আহে তেনেহ'লে আগৰ মিটাৰটো চলক। নতুন মিটাৰ দি নতুন পইচা খৰচ কৰি কি লাভ? গতিকে আমি স্মাৰ্ট মিটাৰৰ বিৰোধ কৰিছোঁ। অসমৰ সৰ্বস্তৰৰ জনগণ জাগ্ৰত হৈছে। এই সিদ্ধান্ত চৰকাৰ প্ৰত্যাহাৰ কৰক আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰক। আমি ইতিমধ্যে সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক স্মাৰক পত্ৰৰ জৰিয়তে বিধানসভাত প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰক জনাই দিছোঁ যে AIUDF দল আৰু আমাৰ সমৰ্থক, আমাৰ জনগণ, আমি প্ৰতিনিধিত্ব কৰা এলেকাৰ জনগণ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, সামগ্ৰিকভাৱে অসমৰ জনগণো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰা মানুহকো মনে মনে সুধি চাওক স্মাৰ্ট মিটাৰ ভাল লাগিছে নে বেয়া লাগিছে। তেওঁক ক'ব বেয়া লাগিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰ ফেৰত লোৱাৰ ব্যৱস্থা কৰক, স্মাৰ্ট মিটাৰ ঘূৰাই লোৱাৰ ব্যৱস্থা কৰক। মানুহক ভয় ভাবুকিৰে স্মাৰ্ট মিটাৰ লগাব যায় বিদ্যুৎ বিভাগৰ মানুহে, এইটো বেয়া কথা। কোনোবাই নলগায় তেওঁক জোৰপূৰ্বক কিয় লগাব যায়? গতিকে স্মাৰ্ট মিটাৰৰ জৰিয়তে বেছি বেছি বিল আদায়ৰ যি কুচক্ৰান্ত আৰু অভিসন্ধি এয়া বন্ধ হোৱা উচিত কয়। আমি তেওঁক ক'ব বিচাৰোঁ ইতিহাসত আপোনাৰ নাম লিখা থাকিব, কিন্তু কলংকিত অধ্যায়ত আৰু কলা আখৰেৰে আৰু কয়লাৰে লিখা এই নাম চাই কোনেও গৌৰৱ নকৰে। মুখ্যমন্ত্ৰী মহোদয়, আমিও লাখ লাখ মানুহ আছোঁ। ৰাজ্যত 1 কোটিৰো অধিক সংখ্যালঘু মুছলমান মানুহ আছে। এওঁলোকৰ অন্য কোনো গতি নাই। এওঁলোকে অমুক খাব নোৱাৰিব, মাদ্ৰাছা খুলিব নোৱাৰিব। আৰে ছায়েন্স কলেজ খুলিলে আপোনালোকৰ জেহাদ আৰম্ভ হয়। আজি যদি কিবা খেতি বাতি কৰিবলৈ যায় তাতে বোলে হাড় জেহাদ হয়। আজি যদি গুৱাহাটীত কাম কৰিবলৈ যায় তাতো আপোনাৰ গা বেজাই যায়। আজি যদি টংলাত ক'ৰবাত কাম কৰিবলৈ গৈছে কাণত ধৰি উঠা বহা দি দিছে। আচলতে মুছলমান মানুহখিনি যাব ক'লৈ? গেছ চেম্বাৰত ভৰাই মাৰিব বিচাৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? যদি সেয়াই হয় তেনেহ'লে তেওঁক হিটলাৰ হিচাপে জানিব জগতে। আমি তেওঁক কৈছোঁ যে সংখ্যালঘু মানুহৰো সমান আৰু সমানুপাতিক অধিকাৰ আছে। এই দেশৰ সংবিধানে প্ৰতিজন নাগৰিকক সমান অধিকাৰ দিছে, হিন্দু মুছলমানৰ ভাগ বিচাৰ কৰি দিয়া নাই। আৰু সেই অধিকাৰ আমি বিচাৰিছোঁ আৰু আমাকো শান্তিত থাকিবলৈ দিয়ক। ৰাজ্যখনৰ প্ৰগতিৰ কাৰণে আপুনি কাম কৰক। প্ৰগতিৰ কাৰণে কাম কৰিলে আপোনাক যদি আমাক কোনোবা কামত লগা হয়, আমাৰ জনগণক যদি ক'ৰবাত লগা হয়, আমি ইনশাল্লাহ আপোনালোকৰ লগত থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।